শোণিতপুৰ জিলা সাহিত্য সভাৰ অন্তৰ্গত বালিপাৰা শাখা শতদল সাহিত্য সভাৰ দ্বিবাৰ্ষিক অধিৱেশন শাখাৰ কাৰ্যালয়ত যোৱাকালি 16 জানুৱাৰীত অনুষ্ঠিত কৰা হয়। শাখাৰ সভাপতি হেমেন শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিগত দুবছৰীয়া কাৰ্যকালৰ প্ৰতিবেদন পাঠ কৰে সম্পাদক নিৰলা ডেকাই আৰু হিচাপ পৰীক্ষাৰ প্ৰতিবেদন পাঠ কৰে দীপজ্যোতি শইকীয়াই। সভাত ৰঙাপাৰা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ডক্টৰ অশ্বিনী কুমাৰ ডেকা, ডক্টৰ প্ৰদীপ বৰ্মন, অৱসৰপ্ৰাপ্ত শিক্ষক তপন দাস, শিক্ষয়িত্ৰী তথা লেখিকা আম্বিয়া বেগম, মিছামাৰী শাখা সাহিত্য সভাৰ সম্পাদক ডিম্বেশ্বৰ নাথ, প্ৰহ্লাদ চৰকাৰ, শ্বাহ নৱাজ আলম শইকীয়া, অশোক বসু প্ৰমুখ্যে কেইবাগৰাকীও বক্তাই অসমীয়া ভাষা সাহিত্যৰ লগতে বৌদ্ধিক ক্ষেত্ৰখনত সাহিত্য সভাৰ কৰণীয় আদি বিভিন্ন দিহা সামৰি দিহা পৰামৰ্শৰে বক্তব্য আগবঢ়ায়। উল্লেখ্য যে 1981 চনতে গঠন হোৱা বালিপাৰা শাখা সাহিত্য সভাৰ বহু ইতিহাস আছে যদিও 2020 পৰা 2022 বৰ্ষৰ সমিতিয়ে পূৰ্বৰ নথিপত্ৰসমূহ আজিও জমা নকৰাত আজিৰ সভাই উদ্বেগ প্ৰকাশ কৰে। উক্ত সভাতেই শিক্ষয়িত্ৰী তথা লেখিকা আম্বিয়া বেগমক বালিপাৰা শাখা সাহিত্য সভাৰ তৰফৰ পৰা কেইবাখনো কিতাপ ৰচনা কৰি সাহিত্য ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। সভাত পৰ্যবেক্ষক ৰূপে জিলা সাহিত্য সভাৰ সম্পাদক দুলাল নাথে উপস্থিত থাকি বালিপাৰা শাখাটিয়ে বিগত কাৰ্যকালত থকা 24টা কাৰ্যসূচীৰ লগতে 6খনকৈ পুথি প্ৰকাশৰ শলাগ লয় আৰু আগন্তুক দিনত শাখাটিৰ জৰিয়তে অঞ্চলটিত সাহিত্যৰ ভঁৰাল চহকী কৰাৰ বাবে আহ্বান জনাই বহুমূলীয়া বক্তব্য আগবঢ়ায়। উক্ত সভাতে পুনৰ হেমেন শইকীয়াক সভাপতি আৰু নিৰলা ডেকাক সম্পাদক হিচাপে লৈ আগন্তুক কাৰ্যকালৰ বাবে 21জনীয়া বালিপাৰা শাখা সমিতি গঠন কৰা হয়। বালিপাৰাৰ পৰা দিলীপ চৰকাৰৰ ৰিপৰ্ট, গ্লোবেল ND 24x7।